ধুমুহাৰ বাবে 4 দিন ধৰি বিচ্ছিন্ন হৈ আছে বিদ্যুৎ সংযোগ। কিন্তু প্ৰিপেইড মিটাৰৰ পৰা কৰ্তন হৈ আছে বিল। ঘৰত প্ৰিপেইড মিটাৰ থকাসকলৰ বাবে ভয়ংকৰ খবৰ। পূৰ্বৰে পৰা বহু গ্ৰাহকে অভিযোগ কৰি আহিছে যে প্ৰিপেইড মিটাৰ বহু বিসংগতিপূৰ্ণ। তাৰ পাছতো উপায়হীন গ্ৰাহকে বাধ্যতামূলকভাৱে হ'লেও ঘৰত লগাবলগীয়া হৈছে প্ৰিপেইড মিটাৰ। কিন্তু এই প্ৰিপেইড মিটাৰে গ্ৰাহকসকলক এতিয়া জ্বলা-কলা খুৱাইছে। এই দৃশ্যলৈ চাওক। এয়া 27 এপ্ৰিলৰ নিশাৰ দৃশ্য। চৰাইদেউ সোণাৰীৰ লগতে উপকণ্ঠ অঞ্চলৰ প্ৰচণ্ড ধুমুহা শিলাবৃষ্টি। চাওক ধুমুহাৰ বাবে কিদৰে ঘৰ-দুৱাৰ ভাঙি তছনছ হৈছে। উভালি পৰিছে বিদ্যুতৰ খুঁটা, ছিগি পৰিছে বিদ্যুতৰ তাঁৰ। এই ধুমুহা শিলাবৃষ্টিৰ পাছৰে পৰা অৰ্থাৎ 27 এপ্ৰিলৰ নিশাৰ পৰাই বিচ্ছিন্ন হৈ আছে বিদ্যুৎ সংযোগ। কিন্তু অতি আশ্চৰ্যজনকভাৱে প্ৰিপেইড মিটাৰৰ পৰা কৰ্তন হৈ আছে বিল। তাৰ পাছতেই গ্ৰাহকৰ মাজত এতিয়া হাহাকাৰ। এইটো এটা প্ৰমাণ হৈ গৈছে। আজি 3 দিনৰ পৰা কাৰেণ্ট নাই, বিদ্যুৎ যোগান দিয়া নাই, কিন্তু বিল কৰ্তন হৈছে। এইটো কেনেকৈ কথা আকৌ? 27 তাৰিখে নিশা প্ৰিপেইড মানে কি? আমি বুজি নাপাওঁ যে আমি কোনে বুজাব আমাক প্ৰিপেইড মানে কি? আমি ইউজ কৰিম, তাৰ বিনিময়ে কাট খাব। আমি সাধাৰণ ভাষাত সেইটোৱে গম পাওঁ যে আমাৰ আগত মাহেকীয়া আছিলে, পোষ্টপেইড হিচাপত আছিলে, এতিয়া আকৌ এডভান্স পইচা দিবলগীয়া হৈছে। তো জনতাৰ ওপৰত এইখন চৰকাৰ কি চৰকাৰ চলাই আছে আমি আমাৰ সাধাৰণ মানুহ আমি ঢুকি পোৱা নাই। গতিকে আমি চৰকাৰকে দুখী জগৰীয়া কৰিছোঁ। নাই মিটাৰটো ত্ৰুটিপূৰ্ণ, সম্পূৰ্ণ ত্ৰুটিপূৰ্ণ। আজিৰ পৰা নেকি? এইটো লগাওঁতে ইনষ্টল কৰাৰ সময়তে বিভিন্ন জেগাত প্ৰতিবাদ হৈছে। তাৰ ওপৰঞ্চি চৰকাৰে এটা দূৰদৃষ্টিৰ পৰা চাই মানে হেঁচা প্ৰয়োগ কৰি জনতাৰ ওপৰত মাধমাৰ দিছে। গ্ৰাহকসকলে এই বিষয়ে অভিযোগ কৰাত APDCL চৰাইদেউ ইলেক্ট্ৰিক ছাব ডিভিজন কাৰ্যালয়ে সামাজিক মাধ্যমযোগে স্পষ্ট কৰে এইদৰে। ইয়াৰ দ্বাৰা সন্মানীয় বৈদ্যুতিক গ্ৰাহকসকলক জনোৱা হয় যে চৰাইদেউ বিদ্যুৎ উপসংমণ্ডলৰ অধীনত অধিকাংশ অঞ্চল বতাহ বৰষুণৰ ফলত এই 2 দিন সম্পূৰ্ণৰূপে বৈদ্যুতিক লাইন বিকল হৈ আছে। এই সময়খিনি যিসকল প্ৰিপেইড গ্ৰাহকৰ জমা থকা মাচুল কৰ্তন হৈছে, পুনৰ বৈদ্যুতিক সংযোগ হোৱাৰ পাছত কৰ্তন হোৱা বেলেঞ্চসমূহ মিটাৰ ৰিডিং অনুযায়ী আপোনা আপুনি এডজাষ্ট হৈ যাব। ধন্যবাদ। আচলতে আমাৰ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰ আৰু ইয়াৰ ওচৰ পাজৰে যিসকল বিদ্যুতৰ গ্ৰাহক আছে, তেওঁলোকৰ অনিচ্ছা সত্ত্বেও গত ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে APDCLৰ তৰফৰ পৰা প্ৰত্যেকৰ ঘৰে ঘৰে স্মাৰ্ট প্ৰিপেইড মিটাৰ সংস্থাপন কৰা হৈছিলে। আৰম্ভণিৰ পৰা সকলোৰে সন্দেহ আছিলে যে এই স্মাৰ্ট প্ৰিপেইড মিটাৰসমূহে প্ৰকৃততে কিমান সঠিকভাৱে কাৰ্যকৰী হ'ব। 27 এপ্ৰিল তাৰিখে আমাৰ চৰাইদেউ জিলাৰ সোণাৰীৰ ওপৰেদি পাৰ হৈ যোৱা ধুমুহাৰ পাছৰে পৰা সোণাৰী অঞ্চলত বা চৰাইদেউ জিলাৰ 90% অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ আছে। কোনো ধৰণৰ বিদ্যুৎ সেৱা নাই। কিন্তু ইয়াৰ মাজতো এই স্মাৰ্ট প্ৰিপেইড মিটাৰসমূহত গ্ৰাহকসকলৰ যি বেলেঞ্চ আছিলে, সেই বেলেঞ্চসমূহ কৰ্তন কৰি থকা হৈছে। আৰু যোৱা 2 দিনত এই কথা সকলোৰে গ্ৰাহকসকলৰ যিহেতু দৃষ্টিগোচৰ হোৱাত প্ৰত্যেকে আপত্তি কৰিছে। তেওঁলোকৰ কাৰেণ্ট নথকা অৱস্থাত কেনেধৰণে গ্ৰাহকসকলৰ বেলেঞ্চ কাটি থকা হৈছে। এতিয়া প্ৰশ্ন হয়, বিদ্যুৎ সংযোগ নথকাকৈ কেনেদৰে কৰ্তন হ'ল গ্ৰাহকৰ জমা ধন? বিদ্যুৎ ব্যৱহাৰ নকৰাকৈ মিটাৰ ৰিডিং হোৱাটো কেনেধৰণৰ কথা? প্ৰিপেইড মিটাৰৰ জৰিয়তে APDCLে লুটিছে নেকি গ্ৰাহকৰ সাঁচতীয়া ধন? বিদ্যুৎ সংযোগ নথকাকৈ প্ৰিপেইড মিটাৰৰ বিল কৰ্তন হোৱা চৰাইদেউৰ এই ঘটনাৰ পাছতেই পোহৰলৈ আহিছে প্ৰিপেইড মিটাৰৰ ভয়ংকৰ বিসংগতি। গতিকে আপুনিও সাৱধান হওক। যদি আপোনাৰ ঘৰত থকা প্ৰিপেইড মিটাৰটোৰ ক্ষেত্ৰতো কিবা বিসংগতি আছে, কমেণ্টযোগে জনাওক। চৰাইদেউৰ পৰা নৱজ্যোতি টিপমীয়া, অসম লাইভ 24।